আৰু আজি আমাৰ আপোন ঘৰ অল্ড এজ হোম বৃদ্ধাশ্ৰমত দি আছে গৰম গৰম চুজি। খাবা চুজি পাবা বুজি। আৰু তাতে আছে আপোনাৰ ৰঙা চাহ। চাহটো আপোনাৰ বেল আৰু আদা দি বনাইছে, ইয়াত চাহপাত দিয়া নাই। আইতা চুজি ল'ব আহিছে, চুজি খাব। আৰু এই আমাৰ এইগৰাকী আইতা আহিছে। আৰু এই আমাৰ আইতা আহি আছে, আইতা চুজি খাবনে? বঢ়িয়া। আৰু এইফালে আমাৰ ডিব্ৰুগড় ককা চুজি আৰু চাহ ব্ৰেকফাষ্টত লৈছে পুৱা 10টা বজাত। আকৌ 11টা বজাত কিবা এটা খুৱাব হালকাকে ন। এতিয়া বৰ্তমান এইটোৱে খাইছে, খাবলৈ আৰম্ভ কৰিছে আৰু খাওক দিয়ক। আৰু ইয়াক সকলো ব্ৰেকফাষ্ট খাই আছে। মণ্ট খুৰা ব্ৰেকফাষ্ট কৰিছে? আইতা খালে নে? খাব? ঠিক আছে, ঠাণ্ডা হওক, ঠাণ্ডা হলে খাব ধুনীয়াকৈ। হ'বনে? কিবা ক'ব নেকি? কি কম? কওকচোন কিবা এটা। কিবা এটা আপোনাৰ কি ক'বলৈ মন আছে অন্তৰেদি? ৰাইজলৈ নমস্কাৰ। অ, মই কি কম? আপোনালোকক নিজে সুস্থ হ'ব। অ, হ'ব দে। ঠিক আছে দিয়ক। এই আমাৰ কলিজা আইতা কোন হয়? গাটো বয়া লাগছে। আমাৰ কলিজা আইতা অ, কোন? কলিজা আইতা। অ, কলিজা আইতা, এইটো আমাৰ কলিজা আইতা। আৰু এই ককাজন নিজৰ ছোৱালীলৈ সদায় বাট চাই আছে, আহিব আহিব বুলি, হয়নে? আপুনি ছোৱালীৰ কাৰণে সদায় বাট চাই আছে, কিন্তু আপোনাৰ ছোৱালী আহে নে? নাহে। ভয়ত নাহে। আপোনাক ছোৱালীৰ ওচৰত আমি পঠাই দিওঁ বুলি ছোৱালী ভয়ত অহা নাই, হয়নে? কিন্তু আমি সদায় আমি আশা কৰিছো যে ছোৱালী এদিন নহলে এদিন আহক, আপোনাক একবাৰ চাই যাওক। আপোনাৰ মন যায় নে ছোৱালীক চাবলৈ? হা? আপোনাৰ মন যায় ছোৱালীক চাবলৈ, কিন্তু ছোৱালী ভয়ত আহিব বিচৰা নাই, হয়নে? গতিকে আজি আপোনাক কবলৈ আমি নোৱাৰো। আমি যিমান পাৰো চেষ্টা কৰি আছো আপোনাৰ ছোৱালীক আপোনাৰ ওচৰলৈ উভতাই অনাবলৈ, কিন্তু আপোনাৰ ছোৱালী ভয়ত আহিব বিচৰা নাই যিহেতু। আৰু এইজন ককা, তেখেতৰ ছোৱালীক আমি বহুত ৰিকুৱেষ্ট কৰি মাতি আছো, কিন্তু তেখেতৰ ছোৱালী আহিব বিচৰা নাই। তেখেতৰ ছোৱালী ভয় কৰিছে যে আমি তেখেতৰ ছোৱালীক ওচৰত তেখেতক চমজাই দিওঁ বুলি, কিন্তু এইটোতো তেখেতে ভুল ভাবিছে। যে তেখেতৰ যদি মন নাই তো আমি ইয়াতে ৰাখিম। ধুনীয়াকৈ আছে, চা কি ধুনীয়া বেড, কি ধুনীয়া, লগত এটা গডৰেজ ধুনীয়াকৈ আছে। আমি ধুনীয়াকৈ কেইটামান দিনৰ আগত আমি ট্ৰিটমেণ্টো কৰি আহিলো। আজি দুটামান দিনৰ আগত মেডিকেল গৈছিলে নে? ট্ৰিটমেণ্ট ভালকে কৰিছে নে? আশ্ৰমৰ পৰা আপোনাক চোৱা চিতা ভালকে কৰিছে নাই? কৰিছে নাই? আশ্ৰমৰ পৰা কৰিছে? ঠিক আছে দিয়ক। চালেই আৰু কবলৈতো একো নাই আৰু যিহেতু। এইজনী এটা জিৰ' মাইণ্ড, তেখেতৰ মাইণ্ড টোটেলি জিৰ', একো নাজানো, অকণমান মাইণ্ডৰ প্ৰব্লেম। কিবা ক'লে কিবা কয়। চাহ খাইছে নে? কিহেদি খাইছে? খাব। তেখেতৰ ধুনীয়া টেবুল আছে, কিন্তু টেবুলত বহি নাখায়, য'তে মন ত'তে খায়। তেখেতৰ কাৰো কথা নুশুনে, নিজৰ মতে থাকিব বিচাৰে, কিন্তু একো ক'ব নোৱাৰো। তেখেতৰ মাইণ্ডটো টোটেলি জিৰ', অকণমান মাইণ্ডটো অকণমান প্ৰব্লেম আছে, কিন্তু কিবা ক'লেও বুজি ভালকে নাপায়। এইটো চুজি ইয়াত থৈছে, চাহ হাতত লৈ আছে। আৰু এইটো আমাৰ আইতাৰ টেবুল, ডাইনিং টেবুল। আইতা এয়া চাহ খাই আছে। আৰু এয়া আমাৰ আইতাটো নিজৰ টেবুলটো বাদেই দিছে, নিজৰ বিচনাতে বহি খায় আৰু, হয়নে? ভালকে খাইছে নে? ভাল লাগিছে নাই? ভাল লাগছে। ভাল লাগিছে। আইতাৰো টেবুল আছে, ডাইনিং টেবুল, কিন্তু আইতাই ইয়াত লগৰ বন্ধুৰ লগত মিলি একেলগে খায়। তাৰপিছত এয়া এজনী আমাৰ বাইদেউ, আইতা, তেখেতৰ মাইণ্ডটো প্ৰব্লেম, তেখেতৰ চকুত কম দেখে। চৰি, মাইণ্ডটো অকণমান প্ৰব্লেম থকাৰ কাৰণে তেখেতকো বহুত কষ্টৰে আমি ৰাখিব লগা হৈছে। চাহ খাইছে নে? কিহেদি খাইছে? খাজা। খাজা? তেখেতে চুজি দি চাহ খাইছে, কিন্তু তেখেতে খাজা বুলি কয়। তেখেতৰ অকণ মেণ্টেল প্ৰব্লেম। আৰু এই আইতা গৰাকীও অকণমান মেণ্টেল প্ৰব্লেম। তেখেতক আমি ৰাস্তাৰ পৰাই বুটলি অনা বুলি ক'ব পৰা যাব। খোজ চোজ নাকাঢ়ে, কিন্তু কিবা সুধিলে তেখেতেও একো নকয়। তেখেতৰ ভাষা কোনো বুজি নাপায় ইয়াত। আব চাহ পি লিয়া? চাय पिया है? नहीं, हमें नहीं। आप चाय पिया कि नहीं? नहीं, हमें पागल नहीं। आप चाय पी लिया? नहीं, हमें नहीं। তেখেতে কি কয় বুজিব নোৱাৰি কথাটো, মাইণ্ডৰ প্ৰব্লেম। আপনি চাय পি লিয়া? গ্ৰীণ হাউচ ৰেডি হৈ আছে। এইটো এগ্ৰিকালচাৰ প্ৰজেক্ট এটা দিছে, গ্ৰীণ হাউচ। ইয়াত গ্ৰীণৰ নেট আহিব, আৰু ইয়াৰ ভিতৰতে এগ্ৰিকালচাৰ মানুহ খেতি কৰি দিব আমাৰ আশ্ৰমৰ কাৰণে। ভাল লাগিছে যিহেতু। আৰু আমাৰ আশ্ৰমত বহুতখিনি খেতি আছে, বলকচোন দেখাওঁ। সৰু সুৰা খেতি খাই আছো এতিয়া বৰ্তমান। খেতি শাক পাচলি যেনিবা ইমানকে কিনিব লগা হোৱা নাই, তথাপি চাওঁ বলকচোন। আৰু এইটো হয় পানী কোমোৰা। এইয়া পানী কোমোৰা লাগিছে, দেখিছেনে? এইটো হয় পানী কোমোৰা গছ। এইটো পানী কোমোৰা জালি যে চালি বনোৱা হৈছে বৰ্তমান।
আৰু ইয়াত আপোনাৰ ৰঙালাও আৰু জিকা দিয়া আছে, ভাত কেৰেলাও আছে, আৰু এয়া ৰঙালাও কি ধুনীয়াকৈ লাগিছে। পলিথিনত বান্ধি দিয়া হৈছে যিহেতু, নহ'লে বিন্ধি দিয়াৰ লগে লগে বেয়া হৈ যায়। এয়া ৰঙালাও চব পলিথিনত বান্ধি দিছোঁ। ইয়াত ৰঙালাও, জিকা, ভাত কেৰেলা আছে। এয়া ৰঙালাও দেখিছেনে, বহুত লাগিছে। ইয়াতো আমাৰ এতিয়া পানীলাও হৈ আছে। পানীলাও এতিয়া কিনিবলগীয়া হোৱা নাই, ধুনীয়াকৈ খাই আছোঁ আমি। ৰঙালাও পানীলাও একেলগে আহি গৈছে, আৰু বেলেগ বেলেগ কৰিছিলোঁ কিন্তু উপায় নাই। আৰু ইয়াত তিতাকেৰেলা গছ বহুতখিনি মৰি গ'ল, বৰ্তমান এইজোপাহে বাচিল অকল। আৰু এইটো লেচেৰা, লেচেৰা নাই, কালি গোটেইখিনি ছিঙা হ'ল, গোটেইখিনি ছিঙি পৰা খোৱা হ'ল যিহেতু। আৰু এইটো তিঁহৰ গছ, তিঁহ খাই আছোঁ বৰ্তমান। এয়া ফলিছে দেখিছেনে, কেইবাটাও ধৰিছে বাৰু, ওপৰতো আছে, য'তে ত'তে লাগিছে, দেখাব নোৱাৰোঁ গোটেইখিনি। আৰু তিঁহ খাই আছোঁ আমি বৰ্তমান। এইফালে ভেন্দি গছ, ভেন্দি বাৰু বহুত দি আছে দেই। ভেন্দি খাই খাই আমনিয়ে লগা হ'ল আৰু, ইমান ভেন্দি খাইছোঁ ক'ব নোৱাৰোঁ মানে, আৰু গোটেই ভেন্দিয়ে ভেন্দি আছে এইফালে যিহেতু। ইয়াত আহিলে আমাৰ লেচেৰা, এইটোও লেচেৰাই হয়। এইটোও কালি ছিঙিল যিমানখিনি আছিল, মানে 2 দিনৰ কাৰণে ছিঙি লোৱা হ'ল। আকৌ উঠি আছে, আকৌ 2 দিন পিছত পাম। আৰু এইটো জালিটো দেখিছে, এইটো জিকাৰ কাৰণে দিয়া হৈছে। এইটো চাওক, এইটো জিকাৰ জালি দিয়া হৈছে। এয়া জিকা লাগি মানে ফুল দিছে, আৰু এইকেইটা চব মই বনাইছোঁ। এয়া জিকা ধুনীয়াকৈ ফুল দি আছে। ইয়াত কোনো মেডিচিন মৰা হোৱা নাই আমাৰ, বিনা মেডিচিনতে চব ফল আমি পাই আছোঁ। বহুতে কৈছিল যে তোমালোক কিবা কিবি মেডিচিন মাৰা, বাচিব, কিছুমান নমৰিব, পোক চোক কেইটা মৰি যাব, ধুনীয়া হ'ব, চাবলৈও ভাল লাগিব, ডাঙৰ ডাঙৰ হ'ব। গতিকে আমি কাৰো কথা শুনা নাই, মেডিচিন মৰা নাই। মেডিচিন নমৰাকৈ আমাৰ বৰ ধুনীয়া ধুনীয়াকৈ জিকা ওলাইছে, লাও ওলাইছে, ৰঙালাও ওলাইছে, লেচেৰা ওলাইছে, ঢেৰ কিবা কিবি পাইছোঁ আৰু আমি খেতিত। এয়া জিকা, গতিকে সকলোৱে কৈছে তোমালোক মেডিচিন মাৰা, মেডিচিন মাৰিলে বস্তুটো আৰু ডাঙৰ হ'ব, তাৰপিছত তোমালোক বেয়া নহ'ব, গোটেইখিনি সোনকালে বাঢ়ি আহিব। গতিকে মই বেলেগৰ কথা শুনা নাই। বহুতে মেডিচিন কৈছে, মই মেডিচিন মৰা নাই। আজি মেডিচিন নমৰিলোঁ সেইকাৰণে, যাতে মানুহখিনি খাওক বিনা মেডিচিনৰ। এইটো লেচেৰা, আৰু এইটো লেচেৰাৰ জালি দিছোঁ, ময়ে দিছোঁ এইটো বাৰু। এয়া লেচেৰা, এইফালে লাইন টু লাইন দিয়া আছে, এইফালে গোটেই লেচেৰা দিছোঁ। আৰু ইয়াত এজোপা লেচেৰা দিছিলোঁ, কিন্তু ইয়াত গছৰ ডাল কাটি কাটি মই লগাই দিছোঁ। আৰু মোক বহুতে বাৰে বাৰে কৈ আছে, তোমাক মই মেডিচিন আনি দিম, মেডিচিন মাৰা, সোনকালে খাব পাবা, বেছি হ'ব জোখতকৈ, আৰু পোকে চোকে নাখাব। গতিকে মই কৈছোঁ মেডিচিন নামাৰোঁ, মই এনেকৈ উলিয়াওঁ খেতিখিনি, আৰু এনেকৈ খাম, সকলো খুৱাম। কমে ওলাক, কোনো আপত্তি নাই, যাতে বেছি নালাগেও মোক। গতিকে মোক বিনা মেডিচিনৰ মোক খেতি লাগে, আৰু বিনা মেডিচিনৰ খেতি মই বহুত ধুনীয়াকৈ পাইছোঁ। এইটো লেচেৰা, এইফালে চব লেচেৰা। আৰু এনেকৈ মই খেতিখিনি আৰম্ভ কৰিছোঁ, যাতে কোনো সমস্যা নোহোৱাকৈ। আৰু এইটো আপোনাৰ জিকা দিছিলোঁ কিনাৰে কিনাৰে, এইটো ৰজনীগন্ধা ফুল দিছোঁ, এইকেইটা গোটেই ৰজনীগন্ধা ফুল। এইফালে কিনাৰে কিনাৰে জিকা দিছোঁ, বেৰাটোত উঠি যাওক বুলি। এইকেইটা চব ৰজনীগন্ধা, এয়া ফুলিছে ৰজনীগন্ধা, কি ধুনীয়াকৈ দেখিছেনে। এয়া জিকা উঠি আহিছে। তিতা কেৰেলাও দিছোঁ কিছুমান জেগাত। আৰু এইফালে পিছফালে কিছুমান ফুলৰ গছ আছে, কেইটামান ফুলৰ গছো দিয়া হৈছে। এইকেইটা ফুলৰ গছ, আৰু এইকেইটা যিমান লাঠি দেখিছে, এইকেইটা লাঠিত সকলো ফলৰ গছ দিয়া হৈছে। আজিৰ ব্লগটো আমি ইমানতে শেষ কৰোঁ। আকৌ নেক্সট এটা ব্লগত লগ পাম। আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰ অল ঝুম, সকলো সহযোগ কৰিব আশা ৰাখিলোঁ।